আন এক ইতিহাসৰ সাক্ষী হৈ ৰ'ব এইবাৰ সমগ্ৰ বিশ্ববাসী। পুনৰবাৰ অসমৰ লোকনৃত্য উজ্বলি উঠিব বিশ্বৰ বুকুত। আমি আপোনালোকক জনাব পাই যথেষ্ট সুখী যে আজি বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব অসমৰ শিল্পীসকলে। 10,000ৰো অধিক লোকে সৰুসজাইৰ এই ষ্টেডিয়ামত আজি বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন। মই দেখুৱাব বিচাৰিছোঁ যে এইখন মঞ্চতেই আজি প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু প্ৰধানমন্ত্ৰীগৰাকী এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব। 10,000তকৈও অধিক আজি শিল্পীয়ে বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব আৰু বাগৰুম্বা নৃত্য অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ এক জনপ্ৰিয় লোকনৃত্য। সেয়াই হৈছে বাগৰুম্বা নৃত্য। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি সন্ধিয়া এই মহানগৰীৰ সৰুসজাই ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰায় 10,000 বড়ো জনগোষ্ঠীৰ লোকে খাম, চেৰজা, চিফুং, জথা, জাপচিঙৰ তালে তালে অপৰূপ নৃত্য শৈলীৰে বাগৰুম্বা নৃত্য উপস্থাপন কৰিব। মই বৰ্তমান দেখুৱাব বিচাৰিছোঁ, মানৱে দেখুৱাই আছে যিখন মঞ্চ, সেই মঞ্চক খুব সুন্দৰকৈ বড়ো যি সামগ্ৰী আছে বা বড়ো যি বাদ্যযন্ত্ৰ আছে সেই বাদ্যযন্ত্ৰৰে খুব সুন্দৰকৈ সজাই তোলা হৈছে। আমি দেখিবলৈ পাইছোঁ খাম, আমি দেখিবলৈ পাইছোঁ, আমি জথা দেখিবলৈ পাইছোঁ আৰু বিভিন্ন ধৰণৰ যেনে চেৰজা আছে, চিফুং, জাফৰিং, এই সকলো যি বাদ্যযন্ত্ৰ আছে সেই বাদ্যযন্ত্ৰসমূহ ইয়াত ফুটাই তোলা হৈছে, আৰ্হি প্ৰস্তুত কৰা হৈছে। ঠিক সমান্তৰালকৈ শিল্পীসকল, যিসকল শিল্পী তেওঁলোকো সাজু হৈছে, তেওঁলোকে প্ৰস্তুতি তেওঁলোকৰ সম্পূৰ্ণ, কাৰণ 10,000 শিল্পীয়ে আজি বাগৰুম্বা নৃত্য একেলগে প্ৰদৰ্শন কৰিব। যিদৰে আমি উল্লেখ কৰিব লাগিব যে অসমৰ কলা সংস্কৃতিক বিশ্বৰ বুকুত উজ্বলাই তুলিবৰ বাবে ৰাজ্য চৰকাৰখনে ইতিমধ্যে তেওঁলোকে প্ৰয়াস অব্যাহত ৰাখিছে। তাৰ ফলশ্ৰুতিত আমি ঝুমুৰ বিনন্দিনী পাইছোঁ, তাৰ ফলশ্ৰুতিত আমি বিহু বিনন্দিয়া পাইছোঁ। ঠিক এইবাৰ বাগৰুম্বা দহৌ এই কাৰ্যসূচীৰে আকৌ এবাৰ অসমৰ লোক সংস্কৃতিক বিশ্বৰ বুকুত, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আজি এনেধৰণে ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প উজ্বলি উঠিব 10,000 শিল্পীৰ বাগৰুম্বা নৃত্যৰে। কেমেৰা পাৰ্চন মানৱৰ সৈতে মধুমিতা গোস্বামী, DD নিউজ অসম।